শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন ইতিমধ্যে আজি সমাপ্ত হ'ল আৰু বৰ্ণিল কাৰ্যসূচীৰে বৃহৎ কাৰ্যসূচীৰে 4 দিনীয়াকৈ সুকলমে সফলভাৱে সামৰণি মাৰিলে এই অধিৱেশনৰ। কিন্তু কালি যি ৰাইজৰ সাধাৰণ ৰাইজৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ অহা ৰাইজৰ যথেষ্ট হাৰাশাস্তি হ'ল বুলি আমি জানিব পাৰিছোঁ। সামাজিক মাধ্যমতেই হওক বা আমি নিজে প্ৰত্যক্ষভাৱেও কালি দেখিছোঁ, ইমানেই যান জঁটৰ সৃষ্টি হৈছে যে এম্বুলেন্স পৰ্যন্ত বাটত ফচি থাকিব লগা হৈছে। আৰু আচলতে 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত হয়তো এনেকুৱা বৃহৎ কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ কাৰণে এনেকুৱা হ'ব পাৰে। কি হৈছিলে মানে কিহৰ কাৰণে যান জঁট হ'ল সেইটো নাজানো, কিন্তু সাধাৰণ যিসকল ৰাইজ যিসকল ডেইলি অহা যোৱা কৰে বা গুৱাহাটীৰ পৰা আহিছে তেওঁলোকৰ কিন্তু যথেষ্ট কষ্ট হৈছে, বহু ঘণ্টা জুৰি ইয়াত আবদ্ধ হ'ব লগা হৈছে। কালিৰ এই যান জঁটত কোন কোন আবদ্ধ হৈ আছিলে কমেণ্ট কৰিব দেই।